স্প্ৰেচুৰৰ সন্ত্ৰাস লুটি নিলে নগদ ধন সা সম্পত্তি ৰাজ্যত সন্ত্ৰাস বাঢ়িছে স্প্ৰে ছটিয়াই প্ৰথমে গৃহস্থক অচেতন কৰে আৰু তাৰ পিছতে চুৰি কৰি নিয়ে নগদ ধনকে ধৰি বহু মূল্যৱান সা সম্পত্তি এইবাৰ ধিমৰ আঠগাঁৱৰ মানস শইকীয়াৰ বাসগৃহত স্প্ৰে চুৰি চলালে চাফাই অভিযান চুৰে স্প্ৰে ছটিয়াৰ ফলত অচেতন হৈ পৰে মানস শইকীয়াৰ লগতে পৰিয়ালৰ আনসকল সদস্য তাৰ পিছত চুৰে নগদ ধনকে ধৰি মূল্যৱান সা সম্পত্তি চুৰি কৰি লৈ যায় নমস্কাৰ মই শ্ৰী মানস কুমাৰ শইকীয়া মোৰ ঘৰ দিং আঠগাঁৱত আৰু যোৱা নিশা ৰাতি প্ৰায় 11:30 মান বজাত মোৰ জাগিৰোডৰ পৰা আহিছিল শহুৰ আৰু মোৰ মা আৰু মোৰ ছোৱালী এজনী আছিলে 11 বছৰ বয়স তেওঁলোক গোটেইকেইজন মানে শুই থকাৰ অৱস্থাত ৰাতি খিৰিকী খোলা আছিলে অলপ সময়ৰ কাৰণে গৰমটো বেছি কাৰণে আৰু বাহিৰৰ পৰা স্প্ৰে কৰিছে আৰু আমি টৰ্চৰ পোহৰত দেখিছোঁ মানুহ কিন্তু আমি দৌৰাই গৈছিলোঁ ধৰিব নোৱাৰিলোঁ আৰু এতিয়ালৈকে তেওঁলোক চেন্সলেছ হৈ আছে গতিকে কালি প্ৰায় যোৱা নিশা 11:30 মান বজাত ঘটনাটো সংঘটিত হৈছে 11-12 মান বজাত তিনিজনকৈ পেচেণ্ট আমাৰ হস্পিটেলাইজ হৈ আছে বৰ্তমান অৱস্থা ইতিমধ্যে থিং আৰক্ষীক অৱগত কৰা হৈছে ঘটনা সন্দৰ্ভত উল্লেখ্য যে যোৱা কিছুদিনৰ ভিতৰত থিঙত ধাৰাবাহিকভাৱে প্ৰায় 10টা পৰিয়ালত দুৰ্বৃত্তই স্প্ৰে কৰি পৰিয়ালৰ সদস্যক অচেতন কৰি নগদ ধনসহ আ-অলংকাৰ লুটি নিয়ে কিন্তু থিং আৰক্ষী আজি পৰ্যন্ত এই ঘটনাৰ লগত জড়িত এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে যাৰ ফলত চৰম নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী থিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন এনিভাৰো 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী দাইৰৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969